নমস্কাৰ ৰাইজ আজি অলপ UPSC প্ৰিলিমছ যিটো ৰিচেণ্টলি হৈ গ'ল 2026 তাত অলপ পেপাৰখন অলপ আমি এনালাইচিছ কৰি চাওঁ সব পেপাৰ ডেফিনেটলি ডিফিকাল্ট হয় এণ্ড এনেকুৱা নহয় যে পেপাৰ ইজি হয় বাট এগেইন এনেকুৱাই কুৱেশ্যন আহি থাকিব আনপ্ৰেডিক্টেবল হয় UPSC ঠিক আছে 23ত টান আহি গৈছিল বহুত টান আহিছিল 23ত ঠিক আছে টান ইন দ্য চেন্স কি হয় কিবা এটা নতুন বস্তু ইন্ট্ৰডিউচ কৰি দিয়ে ঠিক আছে দেন 24 আকৌ সেই তাৰ তুলনাত আমি এটা কম্পেৰিজন কৰিছিলোঁ 24 ইজি আহিল 25তো নৰ্মেল 26ত এবাৰ আকৌ যেহেতু আমি 24-25ৰ মাইণ্ডছেটত আছিলোঁ 26ত এগেইন আকৌ এনেকুৱা টাইপত কুৱেশ্যন সুধি দিছে যিবোৰ আজিলৈকে এনেকুৱা সোধাই নাই ঠিক আছে বাট এনেকুৱা পেপাৰ যেতিয়া টান আহে আমাৰ গ'লটো এইটো নহয় যে আমি 80 90 100 110 পাব লাগিব তো আমাৰ কনচেপ্টটো হৈছে যে আমি সেই পেপাৰখনত কিছুমান ইজি কুৱেশ্যন আমি বিচাৰি ওলাব লাগিব ঠিক এণ্ড কিছুমান আমি লজিকেলি তাক টেকেল কৰিব লাগিব এগেইন এক্সাম প্ৰেছাৰত ইমান ইজি নহয় যে মই লজিকেলি কৰি দিওঁ বা হেৰি কৰি দিওঁ ঠিক আছে বাট সেইটো প্ৰেক্টিচ লাগিব ৰাইজ এনেকুৱা নহয় যে মই এখনো টেষ্ট সিৰিজ নিদিয়াকৈ এক্সাম দিব গুচি গ'লোঁ মোৰ হৈ গ'ল ন ডেফিনেটলি নট আমি টেষ্ট সিৰিজবোৰ দিব লাগিব বাট এগেইন টেষ্ট সিৰিজ কোনো টেষ্ট সিৰিজে মই নকওঁ মাৰ্কেটক যে UPSC লেভেলক প্ৰেডিক্ট কৰিব পাৰে যে এনেকুৱা টাইপত কুৱেশ্যন আহিব বাট আমাৰ সদায় কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব আমাৰ ফাউণ্ডেশ্যন বেছিকখিনি আমি এতিয়া জিঅ'গ্ৰাফি পঢ়ি আছোঁ বেছিকখিনি এটলিষ্ট ক্লিয়াৰ হ'ব লাগিব যদি আমি বেছিকত যদি ভুল কৰি আছোঁ গেমৰ পৰা বাহিৰ ৰাইজ সেইটো মনত ৰাখিব সদায় বেছিকত যদি আমি ভুল কৰি আছোঁ গেমৰ পৰা বাহিৰ তো ইয়াত চাব মই কিছুমান কুৱেশ্যন এনেকুৱাকৈ ডিভাইড কৰিছোঁ ৰাইজ ইজি কুৱেশ্যন এণ্ড ডুৱেবল কুৱেশ্যন ঠিক আছে নাও এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাব যে হুইচ অফ দ্য ফলোয়িং কাৰ্ণাটিক মিউজিক ৰাগাছ না কোনোবাই মিউজিকৰ বিষয়ে পঢ়িছে ঠিক আছে আমি ইমান ডিপলি নপঢ়োঁ মিউজিক আমি পঢ়োঁ আৰ্ট এণ্ড কালচাৰ বাট ইমান ডিপলি ইন জেনেৰেল পঢ়া নহয় তো যেতিয়া এইটো ইন জেনেৰেল টাফ কুৱেশ্যন তো যেতিয়া আমি এইটো কুৱেশ্যন দেখিলোঁ আমি ডাইৰেক্ট ক্ৰছ মাৰি আগবাঢ়িব লাগিব ঠিক দেন এগেইন হিলটন য়াং কমিশ্যনৰ কথা কৈছে কাবাৰ যদি মনত আছে তেওঁ কৰিব কাবাৰ যদি মনত নাই তেওঁ নকৰে ঠিক আছে তো ইয়াত অপশ্যনছবোৰো তেনেকুৱা একদম ইজিলিও দিয়া নাই ঠিক আছে তো এইটো পাৰ্চন টু পাৰ্চন কুৱেশ্যন হ'ব মই নকওঁ যে বহুত টান কুৱেশ্যন কাৰণ হিলটন য়াং কমিশ্যন RBI ফৰ্মেশ্যন দোজ ৰিলেটেড কনচেপ্ট পঢ়া হয় না চবেই নপঢ়ে তো সেইকাৰণে মই ইয়াক টানতে ধৰিছোঁ কুৱেশ্যনটো ইজি নহয় নাও থাৰ্ড কুৱেশ্যনটো চাব ৰাইজ এইটো ডুৱেবল কুৱেশ্যন হয় এইটো ডুৱেবল কুৱেশ্যন কিয় হয় চাব কুৱেশ্যনটো পঢ়িব কেনেকুৱা পালি টেক্সট কণ্টেইনছ দ্য ফাৰ্ষ্ট ডেফিনেট ৰেফাৰেঞ্চ টু কইনছ ঠিক আছে পালি টেক্সট আছিল ঠিক আছে তাতে কি কৰিছে ৰেফাৰেঞ্চ আছে কইনছৰ এক্সাম্পল কাহাপানা নিখা কামচা এণ্ড কাকানিকা হয় কিবা মানে কইনছৰ ৰেফাৰেঞ্চ হৈছে ৰাইজ এইটো মনত ৰাখিব হা দ্য লিটাৰেলি এভিডেঞ্চ ফ্ৰম পালি টেক্সট ইজ corroborated by archaeological evidence of পাঞ্চমাৰ্ক কইনছ ঠিক আছে টেক্সট যিটো কৈছে সেইটো আৰ্কিঅলজিকেল এভিডেঞ্চ কৰি দেখিছে পাঞ্চমাৰ্ক কইনছ পাইছে ফ্ৰম মেনি চাইটছ most of them made of silver ঠিক আছে ৰাইজ এতিয়া মোক এটা কথা কওক এই দুটা ষ্টেটমেণ্টৰ পৰা আপুনি হিষ্ট্ৰী একো জানিব নালাগে আপোনাক দুটা ষ্টেটমেণ্ট দি দিছে না এই দুটাৰ পৰা আমি কি এছ'চিয়েট কৰিব পাৰোঁ না এইটো নতুন টাইপত UPSC কুৱেশ্যন সুধিছে আগত এনেকৈ নুসুধে ঠিক GS1 যোনখন আমাৰ CSET পেপাৰ তাত আহে এনেকুৱা এটা ডাঙৰ পেৰাগ্ৰাফ আহে তাৰ পৰা কি ইনফাৰ কৰিব পাৰি ঠিক আছে নাও চাওক প্ৰথম দ্বিতীয়টো পইণ্টটো পঢ়ক ট্ৰেনজিশ্যন টু মানি ইকনমি ডেফিনেটলি চিম্পল কথা মানি ইকনমি মানে কি যোনটো ইকনমি মানিত চলি আছে মই আপোনাক কিবা এটা টকা দিছোঁ আপুনি মোক বস্তু দিছে তাৰ আগত কি আছিল ৰাইজ বাৰ্টাৰ ছিষ্টেম আছিল মই আপেল দিলে আপুনি মোক কল দিব ঠিক তো মানি ইকনমি ট্ৰেনজিশ্যন হৈছে ডেফিনেটলি সেইকাৰণেতো কইনছ পাইছে ভাই চিম্পল তো দুইটোতো কাৰেক্ট হ'বই হা তো দুইটো যদি কাৰেক্ট হয় এইটো কেঞ্চেল গ'ল এইটো কেঞ্চেল গ'ল ৰাইজ তো আমাৰ মাজত B বা C বাজে নাও ছেকেণ্ডটো কৈছে যে ফাৰ্ষ্টটো কৈছে ইমাৰ্জেঞ্চ অফ আৰ্বান লাইফ নাও আৰ্বান লাইফ ইমাৰ্জ হয় নহয় মানুহৰ ডাউট থাকিব সেইকাৰণে মই কৈছোঁ ইজি নহয় কিছুমানে এতিয়া কানেক্ট কৰি দিব কইন পাইছে চিলভাৰ আছে তো আৰ্বান লাইফ ইমাৰ্জ হৈছে ঠিক আছে বাট ইন জেনেৰেল ধৰক যেতিয়া মেনি চাইটছ পাইছে তেনেকুৱা আৰ্কিঅলজিকেল এভিডেঞ্চ পাঞ্চমাৰ্ক কইন মানে যেতিয়া ইকনমিটো বাঢ়ে আমাৰ তেতিয়া আমাৰ মানুহ ইকনমিটো যেতিয়া বাঢ়ে আপুনি ফিলটো ল'ব কি হ'ব তেতিয়া আমি বেছিকৈ য'ত কামবোৰ হৈ আছে তেতিয়াৰ দিনততো আৰু ইণ্ডাষ্ট্ৰি বহা নাই আজিৰ কথা ভাবক য'ত ইকনমিটো ভাল আছে য'ত ঠিক আছে তালৈ মানুহবোৰ কামৰ সূত্ৰে যায় তো য'ত যায় সেইটো আৰ্বান লাইফ এটা তাত নতুন বনে তেনেকাও কানেক্ট কৰিব পাৰে ঠিক আছে বাট এগেইন সেইকাৰণে ডুৱেবল কৈছোঁ মই
ঠিক তো যেতিয়া আমাৰ দুটা বনি গ'ল এইটোতো পক্কা কাৰেক্ট ৰাইজ ট্ৰেনজিশ্যন অফ মানি টু মানি ইকনমি তো এইটো বা এইটোৰ ভিতৰত এটা মাৰিব লাগে তো আমি ইয়াতো বোট মাৰি আগবাঢ়িম ইয়াতো টু অনলি মাৰিম ঠিক আছে ৰাইজ চিম্পল তো ডুৱেবলত ৰাখিছোঁ সেইকাৰণে মই ঠিক এইটো ডুৱেবল কিয় হয় নাগাৰা ষ্টাইল শিখাৰা আমি নাগাৰা ষ্টাইল মন্দিৰ পঢ়োঁ ৰাইজ নৰ্থ ইণ্ডিয়াৰ মন্দিৰবোৰ বেছিকেলি নাগাৰা ষ্টাইল হয় চাউথ ইণ্ডিয়াত আমি বেছিকেলি দ্ৰাভিডিয়ান ষ্টাইল পাওঁ বাট ইয়াত শিখাৰাটোৰ কথা কৈছে যোনটো মন্দিৰটোৰ একদম ওপৰত থাকে ঠিক তো নাগাৰা ষ্টাইল ডেফিনেটলি নাগাৰা মন্দিৰততো পামেই ৰাইজ যোনবোৰ নাগাৰা মন্দিৰততো নাগাৰা টাইপে শিখাৰা হ'ব প্ৰথম কথা তো আমি নাগাৰা মন্দিৰত যেতিয়া আমি পঢ়োঁ এই টেম্পলটো পঢ়োঁ দশাৱতাৰ টেম্পল দিঅ'ঘাটত ঠিক আছে তো তিনিটো অপশ্যনত আহিবই ৰাইজ তো এইটো আমি কাটি দিলোঁ বাকী বাছিল আমাৰ এইকেইটা মন্দিৰ নেক্সট আমি এইটো জানো ভিৰুপক্ষম টেম্পলটো আমি বেছিকৈ দ্ৰাভিডিয়ানত পঢ়োঁ ৰাইজ পাট্টাডাকালত যোনটো আছে ভিৰুপক্ষা টেম্পল আমি দ্ৰাভিডিয়ানত পঢ়োঁ এক্সাম্পলত তো চাৰিটোক আমি কাটি দিওঁ দেন আমাৰ দুটা অপশ্যন বাচি যায় সেইকাৰণে মই কৈছোঁ ডুৱেবল তো ইয়াতো 3 অনলি হ'ব ইয়াতো 2 and 3 হ'ব না আইহোলত যোনবোৰ আছে যেতিয়া হিষ্ট্ৰী পঢ়িম আমি আইহোল টেম্পলবোৰ কি হয় আমাৰ মেইনলি ভেছাৰা ষ্টাইল তো ভেছাৰাত কি হয় নাগাৰাৰো কিছুমান এলিমেণ্ট লোৱা যায় ঠিক আছে তো মে বি ইয়াত হ'ব পাৰে ঠিক এই দুটাৰ ভিতৰত ডুৱেবল ঠিক আছে ৰাইজ তো 50-50 বনি গৈছে তো আমি মাৰি আহিব ৰাইজ পাৰোঁ ঠিক সেইকাৰণে ডুৱেবল দিছোঁ নেক্সট কুৱেশ্যনটো চাব চাই ৰাইজ নাও এমং দ্য 4 ফৰ্মছ অফ এক্সিষ্টেঞ্চ অফ লাইফ জেইনিজমত হুইচ ওৱান ইজ নট ইনক্লুডেড এগেইন যাৰ মনত আছে সি কৰিব যাৰ মনত নাই নকৰে মই এইটো টাফতে ৰাখিম কোনো তেনেকুৱা কিতাপত বা হেৰিত পোৱা নাযায় এগেইন হালি চালাইছা পেইণ্টিং ইন দ্য বাঘ কেভ ৰিপ্ৰেজেণ্ট ডেফিনেটলি ডিফিকাল্ট কুৱেশ্যন ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্টত ক'ৰবাত এটা পেইণ্টিং বনাই কিনে ইয়াতে লিখা আছে বাট এগেইন কোনোবাই দেখাব যে NCERT পৰা আহিছে আৰে NCERTখন পঢ়িলে সেই পেইণ্টিংটোৰ তলত কি লিখা আছে ইমান মনত ভাই নাথাকে তো ইন জেনেৰেল মই যদি কওঁ মই নকওঁ যে চবেই নাজানে ইন জেনেৰেল কৈছোঁ মই ইন জেনেৰেল ঠিক এটা দুটাই মেবি কৰিবও পাৰে যোনে বছৰ ধৰি সেই কিতাপখন পঢ়ি আছে তাৰ চকুত বেছি যাব সেই বস্তুটো এই শব্দটো তাৰ যোনে দুবাৰ পঢ়ি কিনে প্ৰিলিমছ দিব গৈছে তেওঁ নাযাব ঠিক তো মই টাফতে ধৰোঁ চ' মই ক্ৰছে কৰিম ৰাইজ মই ৰিক্স নলওঁ এইবোৰ কুৱেশ্যনত ৰিক্স ল'বই নোৱাৰে চাৰিটা আছে কি মাৰিব কিহত যাব কি লজিক লগাব কাটি দিব আগবাঢ়ক এইটো মই ডুৱেবল কৈছোঁ কিয় ৰাইজ চাওক এইটো ডুৱেবল মই এইটো কাৰণে কৈছোঁ কিছুমান মই ট্ৰিক লগাওঁ ঠিক মেবি ভুল হ'লেও হ'ব কিন্তু সেইটো মই লগামেই নাও প্লেচ ভেলু ছিষ্টেমৰ কথা কৈছে ৰাইজ ঠিক আছে নাও ইয়াতে কৈছে যে প্লেচ ভেলু ছিষ্টেমত আৰ্লিয়েষ্ট এপিগ্ৰাফিক ইউজ অফ প্লেচ ভেলু ছিষ্টেম ইজ ফাউণ্ড ইন দ্য মাংকানী প্লেটছ ফ্ৰম গুজৰাট নাও নাজানো কিবা এটা ফেক্ট দিছে মেবি নহ'বও পাৰে ঠিক আছে ৰাইজ আমি নাজানো এইটো ঠিক নেক্সট ষ্টেটমেণ্টটো কি দিছে ইন দ্য 9th century ঠিক আছে প্লেচ ভেলু বিকাম জেনেৰেল ইনস্ক্ৰিপশ্যন অল অভাৰ ইণ্ডিয়া বুজি পাইছেনে অল অভাৰ ইণ্ডিয়া প্লেচ ভেলুৰ কথাটো গম পাইছেনে 1, 10, 100, 1000 সেই বস্তুটোৰ কথা কৈ আছে ইয়াতে আমি নাজানো এইটো ক'তো পঢ়া নাই ঠিক আছে দ্য প্লেচ ভেলু ছিষ্টেম হেভ বিন ফাউণ্ড ইন সংস্কৃত ইনস্ক্ৰিপশ্যন সাউথ ইষ্ট এছিয়া এজ আৰ্লি এজ দ্য 7th century নাজানো বাট সাধাৰণতে ৰাইজ হিষ্ট্ৰীৰ বস্তুবোৰত যেতিয়া তেওঁ এটা ফেক্ট দিছে যে ইন 9th century প্লেচ ভেলু বিকাম জেনেৰেলছ ইন ইনস্ক্ৰিপশ্যন অল অভাৰ ইণ্ডিয়া নাও এক্সামিনাৰে গৈ কি চাইছে নেকি যে চবতে ইণ্ডিয়াত এই প্লেচ ভেলু ছিষ্টেমটো এডপ্ট কৰিছে নাই চোৱা মানি লওক ক'ৰবাত নাই কৰা ইণ্ডিয়াত কৈ আছে ন অৰুণাচলৰ পিনে মানি লওক নাই কৰা 9th century কোনে জানে তো মেবি এইটোক মই ভুল মানিব পাৰোঁ 7টোক মই ভুল মানিব পাৰোঁ তো যদি মই এইটোক ভুল মানি দিওঁ ৰাইজ ঠিক আছে তেতিয়া কি হৈ যাব মোৰ এনচাৰটো ডাইৰেক্ট এইটো ওলাই যায় নাও এগেইন দিছ আৰ দ্য ট্ৰিক্স ঠিক আছে তো মই হয়তো এইটো মাৰিব পাৰোঁ এণ্ড কেতিয়াবা UPSCটো কাৰেক্টো দিব মোৰ মতে অফিচিয়েল কিৰ মতে যদি মই এনচাৰটো চাওঁ এক ছেকেণ্ড মই চেক কৰি লওঁ দেন এনচাৰটো এইটো ভুল এইটো এনচাৰটো দিছে এইটো ইয়াৰ একজেক্ট এনচাৰটো দিছে ৰাইজ এইটো দি দিছে ঠিক আছে এটা ভুল হ'ব পাৰে ৰাইজ ডেফিনেটলি ভুলটো হ'বই কিন্তু ৰিক্স ল'বও লাগিব ৰাইজ ঠিক আছে নাও এইটোক মই ইজিত ৰাখিছোঁ চাওক এইটোত মই ইজিত কিয় ৰাখিছোঁ আৰ্কিঅলজিকেল ফাইণ্ডিংছ ইন হাৰাপ্পান টাউনছ ঠিক আছে তেওঁলোকে মোক হাৰাপ্পাৰ বিষয়ে কুৱেশ্যনত সোধা নাই তেওঁ এগেইন ষ্টেটমেণ্ট টাইপ মই যোনটো কৈছোঁ নতুন টাইপৰ কুৱেশ্যন সুধিছে যে 3টা ষ্টেটমেণ্ট দিছে এই 3টা ষ্টেটমেণ্টৰ পৰা কি ছাজেষ্ট হৈ আছে নাও প্ৰথমটোত শুনিব দেয়াৰ ইজ ৱাইড অকাৰেঞ্চ অফ স্পিণ্ডেল হোল্ডছ ইন দ্য হাউচ বাট এবচেঞ্চ অফ স্পিনিং হুইল মানে স্পিনিং হুইল নাছিল স্পিণ্ডেল হোল্ডছ পাইছিল ঠিক আছে ৰাইজ স্পিনিং হুইল নাছিল
নেক্সট ষ্টেটমেণ্টটো কি কৈছে ৱে এণ্ড মেজাৰমেণ্টছ স্কিলছ কমপ্লিট উইথ গ্ৰেজুৱেশ্যন হেভ বিন ডিছকাভাৰ্ড তো সেইটোও কৈছে সেইটো ডিছকভাৰ হৈছে ঠিক আছে ৰাইজ থাৰ্ড কি কৈছে দেয়াৰ আৰ হাউচেছ বিল্ড ইন লাৰ্জ পাৰ্ট উইথ বেগ ব্ৰিক্স এৰাউণ্ড ৰিলেটিভলি স্পেচিয়াছ কোৰ্টিয়াৰ্ছ উইথ দেয়াৰ অ'ন ৱেলছ নিজৰে ৱেলছ আছিল বাথিং প্লেটফৰ্ম এণ্ড লাৰ্জ ৰুমছ ঠিক না এই ষ্টেটমেণ্টকেইটাৰ পৰা এইকেইটা পঢ়ক আপুনি একো হাৰাপ্পা পঢ়ি যাব নালাগে আপোনাক দিয়ে দিছে ষ্টেটমেণ্ট খালি পঢ়ক প্ৰথম ষ্টেটমেণ্টটোৰ পৰা পঢ়ক ৰাইজ ষ্টেটমেণ্ট ওৱান ছাজেষ্ট দ্য স্পিনিং ৱাজ এ লেবেৰিয়াছ এক্টিভিটি ডান এট হোম ডেফিনেটলি স্পিণ্ডেল হোল্ডছবোৰ কেনেকুৱা ৰাইজ এনেকুৱা টাইপ এডাল কিবা এনেকুৱা হাতেদি কৰিব লাগে বাট স্পিনিং হুইলটোত কি হয় খুটাবোৰ ৰাইজ ইজি হয় কৰিবৰ কাৰণে তো যদি স্পিনিং হুইল নাই তেওঁৱে কৈছে নাই বুলি কৈছে আমাৰ আছে নাই এইটো নাই সোধা তেওঁৱে কৈছে নাই বুলি ষ্টেটমেণ্টটো দিছে তো তেতিয়া ডেফিনেটলি ৰাইজ লেবেৰিয়াছ এক্টিভিটিটো হ'বই ন কষ্ট হ'ব চিম্পল দুসৰাটো বুজক ৱেট এণ্ড মেজাৰমেণ্ট স্কেল কমপ্লিট উইথ গ্ৰেজুৱেশ্যনছ হেভ বিন ডিছকভাৰ মানে ৱেট এণ্ড মেজাৰমেণ্ট তেওঁলোকে জানিছিল যে এইটো 5 কেজিৰ এটা হয় এইটো 2 কেজিৰ এটা হয় তো সেইটোৰ পৰা আমি এইটো ক'ব পাৰোঁ নেকি দ্য চাইণ্টিফিক নলেজ দ্যাট দ্য হাৰাপ্পান পজেছ ডেফিনেটলি যদি তেওঁলোকৰ চাইণ্টিফিক নলেজ নাথাকে তেওঁলোকে ৱেট এণ্ড মেজাৰমেণ্ট কেনেকৈ আনিব চিম্পল কথা ঠিক থাৰ্ড ষ্টেটমেণ্টটো পঢ়িব ৰাইজ ষ্টেটমেণ্ট 3টো পঢ়িব হা ষ্টেটমেণ্ট 3 ছাজেষ্ট দ্য ইমাৰ্জেঞ্চ অফ এ কমন প্ৰপাৰ্টি ছিষ্টেম না কমন প্ৰপাৰ্টি ছিষ্টেমৰ কথা কৈছে নেকি ৰাইজ চাওক দেয়াৰ ৱে বেগ হাউচেছ বিল্ড ইন লাৰ্জ পাৰ্ট উইথ বেগ ব্ৰিক্স ঠিক আছে এৰাউণ্ড ৰিলেটিভলি স্পেচিয়াছ কোৰ্টিয়াৰ্ছ উইথ দেয়াৰ অ'ন ৱেলছ নিজৰে ৱেলছ বাথিং প্লেটফৰ্মছ এণ্ড লাৰ্জ ৰুমছ তো কমন প্ৰপাৰ্টিৰ পৰা আমিতো এইটোক ছাজেষ্ট ইন জেনেৰেল 1 and 2টো পক্কা কাৰেক্ট হয় তো 1 and 2 আৰু 1, 2 and 3 মাজত তো এইটোতো কোৱাই নাই ৰাইজ কমন প্ৰপাৰ্টিৰ কথা তো এনচাৰটো আহি যাব 1 and 2 ঠিক এইটো হৈ গ'ল 8ৰ ঠিক আছে নাও নেক্সট কুৱেশ্যনটো চাব এগেইন একা মুভমেণ্ট আৰু বাৰডলি সত্যাগ্ৰহৰ ওপৰত আমি পঢ়োঁ বাৰডলিত আমি জানো চৰ্দাৰ পটেলে হেল্প কৰিছিল একা মুভমেণ্টৰ লগত কোনোবা মাদাৰ এইবোৰ ইন জেনেৰেল পঢ়া যায় ঠিক বাট ইয়াত কুৱেশ্যনটো শুনিব কুৱেশ্যন ইমান ইজি নাই দিয়া তো সেইকাৰণে মই ডুৱেবলত ৰাখিছোঁ দ্য একতা মুভমেণ্ট ৱাজ থ্ৰু আউট ছাপৰ্টেড এণ্ড অৰ্গেনাইজ বাই দ্য কংগ্ৰেছ এনেকৈ আমি ক'তো নপঢ়োঁ সাধাৰণতে ৱেল বাৰডলি সত্যাগ্ৰহ ৱাজ ইনিচিয়েলি ইণ্ডিপেণ্ডেণ্ট অফ কংগ্ৰেছ ইনফ্লুৱেঞ্চ এণ্ড ৱাজ অনলি ইন দ্য লাষ্ট ষ্টেজেছ ছাপৰ্টেড বাই দ্য কংগ্ৰেছ আৰু বাৰডলি সত্যাগ্ৰহটো প্ৰথমতেই দেখোন বল্লভভাই পটেল গুচি গৈছিল তো এই ষ্টেটমেণ্টটো মোৰ অলপ ডাউট আছে ৰাইজ দ্য একা মুভমেণ্ট ৱাজ প্ৰভাইডেড লিডাৰশ্বিপ বাই দ্য তালুকদাৰ্ছ অফ আৱাধ ৱেৰ এজ দ্য বাৰডলি সত্যাগ্ৰহ ৱাজ এ মুভমেণ্ট অফ দ্য লেণ্ডলেছ লেবাৰ আমি এইখিনি জানিছিলোঁ ৰাইজ বাৰডলি সত্যাগ্ৰহত কিবা সিহঁতৰ হেৰিটো বহুত বেছি বঢ়াই দিছিল যিমান মনত আছে ঠিক আছে তো লেণ্ডলেছ লেবাৰটো নহয় পিজেনবোৰে খুব সম্ভৱ কাজিয়া লাগিছিল তো এইটো সাধাৰণতে ভুল তো আমাৰ তাত বাচি যাব দুটা ষ্টেটমেণ্ট দ্য বাৰডলিজ ৱাজ এ কেম্পেইন এগেইনষ্ট দ্য এনহেঞ্চমেণ্ট অফ লেণ্ড ৰেভিনিউ পল্লৱভাই পটেল গৈ কিনে লেণ্ড ৰেভিনিউ ফাইনেলি কমাই আহিছিল যিমানখিনি মনত আছে ৱেল দ্য একাউণ্ট প্ৰটেষ্ট এগেইনষ্ট এক্সেছিভ এক্সট্ৰেকশ্যন অফ ৰেণ্ট ইয়াতে ব্ৰিটিছে লেণ্ড ৰেভিনিউ বঢ়াইছিল ইয়াতে মোৰ মতে যোনবোৰ ওপৰ আছিল জামিনদাৰ্ছবোৰ আছিল একা মুভমেণ্টত তেওঁলোকে ৰেণ্ট বহুত বঢ়াই দিছিল তো চি ষ্টেটমেণ্ট ইজ কাৰেক্ট যিমানখিনি আমি বেছিক পঢ়োঁ চি ইজ কাৰেক্ট তো সেইকাৰণে ডুৱেবল মই এগেইন কৈছোঁ এইটো কৰিবৰ কাৰণে বাৰডলি আৰু একা মুভমেণ্ট ৰিভাইজ কৰিব লাগিব এক্সামৰ আগত মানি লওক হিষ্ট্ৰী পাহৰিয়ে গ'ল কোনোবাই তো এইটো ভুল কৰিব তো এগেইন সেইকাৰণে ডুৱেবল কিন্তু এইটো ডুৱেবল হয় কুৱেশ্যনটো ৰাইজ এইটো টান নহয় ঠিক ডি অপশ্যনটো আধা এলিমিনেট হৈ যাব বিকজ বাৰডলি সত্যাগ্ৰহ টুক প্লেচ ইন সৌৰাষ্ট্ৰ নামটো দিছে বাৰডলি না মানি লওক বাৰডলিটো সৌৰাষ্ট্ৰটো অলপ ইফালে বাৰডলিটো অলপ চাউথ গুজৰাটৰ পিনে ঠিক আছে বাৰু মোৰ ফালৰ পৰা মই কৈছোঁ বা কোনোবা গুজৰাটৰে এজন ষ্টুডেণ্টে দিছে তেওঁতো ডেফিনেটলি জানিব এইটো ভুল তো মই অভাৰঅল পূৰা ইণ্ডিয়ান পপুলেশ্যনৰ কাৰণে কৈ আছোঁ তাৰ কাৰণেতো ইজি হ'ব এইটো কুৱেশ্যন ইটো এলিমিনেট কৰি দিলে এইটো তো চিটো তাৰ ওলাই গ'ল চ' চাওক তাৰ কাৰণে ইজিলি ডুৱেবল হৈ গ'ল তেওঁলোক ইজিলি ওলাই দিব তো এইটো ডুৱেবল কুৱেশ্যন ৰাইজ এগেইন দিছ ইজ দ্য টাফ কুৱেশ্যন যোনটো এৰিব লাগে ইৰিগেশ্যন ফ্ৰম ৱেলছ এলাউড agriculture to expand away from flood plains and strips on river margin into the present Punjab and Haryana plains having underground water levels reasonably close to the surface. Drought animal power was employed to draw water. ঠিক আছে নাজানো নাও ইয়াতে কি কৈছে ইনফৰমেশ্যন ছাপৰ্ট দ্য এবভ ষ্টেটমেণ্ট এই দুটা ষ্টেটমেণ্ট দিছে নাও দেয়াৰ ইজ এভিডেঞ্চ ইন দ্য ঋগবেদা অফ দ্য ইউজ অফ আসমা চাক্ৰা এণ্ড ভাই এইটো যেতিয়া কুৱেশ্যন পাইছোঁ ইয়াত একো কৰিবলৈ নাই ক্ৰছ মাৰক আগবাঢ়ক জানে নেকি কিবা এভিডেঞ্চ আছে ঋগবেদা পঢ়ি গৈছোঁ নেকি মই নাই এইটো আগবাঢ়ক ইয়াত একো কৰিব নোৱাৰে আগবাঢ়ক এইটো চাওক ছেম ইন দ্য প্লিষ্টেচিয়ান পিৰিয়ড দ্য য়ামুনা ওৱান্স ফ্ল'ড ইন টু দ্য ইণ্ডাছ অৰ দ্য সটলাছ ফ্ল'ড ইন টু দ্য য়ামুনা এণ্ড ওৱান অফ দ্য মেজৰ ট্ৰিবিউটাৰিজ ইডাৰ হেজ শিফটেড ফ্ৰম দ্য গংগা টু দ্য ইণ্ডাছ অৰ ভাইচ ভাৰ্চা নাও
এই বেচিছ অফ এবভ এছাৰশ্যন, ইয়াৰ পৰা এই যে এছাৰশ্যনটো বনালেতো ক'ৰ পৰা, ঠিক নাদী চুক্তা অফ দ্য ঋগবেদা ভাই, দ্য এক্সপ্লৰেশ্যন অফ দ্য সটলেজ এণ্ড দ্য য়ামুনা বাই ৰবাৰ্ট ব্ৰুচ, ভাই কৰছ মাৰি আগবাঢ়ক, ইয়াত একো কৰিব নোৱাৰে, সেইটো নাই শুনা, একো লজিকো নাই ইয়াত, ঠিক। এগেইন MTC ৰিপ্ৰেজেণ্ট ইন আৰ্লি বুদ্ধিষ্ট আইকনগ্ৰাফি, ঠিক আছে, মে বি এইকাৰণে ডুৱেবল কৈছোঁ, কিছুমানৰ মনত আছে কিছুমানৰ মনত নাই, ঠিক আছে, কনফিউজ হ'ব পাৰে মেডিটেশ্যন আৰু মহাপৰিনিৰ্বাণৰ মাজত বহুত ডেফিনেটলি, ঠিক। তো এইটো সেইকাৰণে মই ডুৱেবল কৈছোঁ। দেন দিছ ইজ এ ইজি কুৱেশ্যন ৰাইজ, এইটো য'তেই পঢ়ে যোন জেগাতে পঢ়ায় যে আজকিনীৰ নামটো চেনাবৰ হয়, ভিটাস্তা জেলামৰ হয়, ঠিক আছে, পৰুষ্ণী ৰাভিৰ কাৰেক্ট হয় ৰাইজ, ঠিক আছে, আৰু বিছৰ বিপাশা হয় মোৰ মতে, তো ইয়াতেতো এইটো ভুল, তো অনলি এটা কাৰেক্ট 3 অনলি, চ' দিছ ইজ ইজি কুৱেশ্যন, তো মই ইয়াক ইজিত ৰাখোঁ, ঠিক। নেক্সট এইটো ডুৱেবলত ৰাখোঁ, কিয় ৰাইজ, আম্ৰাৱতী স্তূপাৰ কথা কৈছে, আম্ৰাৱতী স্তূপাটো ইন জেনেৰেলি আমি পঢ়োঁ, বাট ইন ডেপথ এনেকুৱা যে লোকেটেড ইন দ্য লোৱাৰ কৃষ্ণা ভেলী, ঠিক আছে, মে বি কোনোবাই জানিবও পাৰে নাজানিব পাৰে। ইন ইণ্ডিয়া ইট ৱাজ নেক্সট অনলি টু দ্য চাঞ্চি স্তূপা ইন চাইজ। দ্য আম্ৰাৱতী স্কুল অফ কালচাৰ মেড এ লাষ্টিং ইম্পেক্ট অন দ্য লেটাৰ চাউথ ইণ্ডিয়ান কালচাৰ এণ্ড ইজ প্ৰডাক্টছ ৱেৰ কেৰিড টু শ্ৰীলংকা এণ্ড চাউথ ইষ্ট এছিয়া, ডেফিনেটলি আম্ৰাৱতী স্কুল অফ কালচাৰটোৱে লাষ্টিং ইম্পেক্ট কৰিছে। এইটো নাই কৰা বুলি আপুনি কেনেকৈ প্ৰুভ কৰিব? মই যদি লিখোঁ যে আম্ৰাৱতী এইটো মই ভুল কৰিম, এই ষ্টেটমেণ্টটো ভুল, নাই কৰা ইম্পেক্ট, মানি লওক চাউথ ইণ্ডিয়ান কি কৈছে, লাষ্টিং ইম্পেক্ট অন দ্য লেটাৰ চাউথ ইণ্ডিয়ান কালচাৰ, চাউথ ইণ্ডিয়ান কালচাৰৰ কথা কৈছে চব, তো ক'বাতো যদি চাউথ ইণ্ডিয়াখন কিমান ডাঙৰ, তো ক'বাতো যদি ইম্পেক্ট কৰিছে, তো এইটোক মই ভুল কেনেকৈ কৰিম, আগতে ইয়াক ভুল কৰক, তো তিনিটোক ভুল কৰিব নোৱাৰে। আৰু যদি কাৰোবাৰ মনত আছে কৃষ্ণা ভেলীৰ কৃষ্ণাৰ ওচৰতে আছে, দেন দিছ ইজ 1 and 3 যেতিয়া হৈ যায় ৰাইজ, এইটো 50-50 আহি যায়, সেইকাৰণে মই এইটো ডুৱেবল কৈছোঁ, কাৰণ কি আম্ৰাৱতী স্তূপা পঢ়িলে আমি লোকেশ্যন ৱাইজ পঢ়োঁ, বিকজ আগতেও আমাৰ আহিছে, ঠিক আছে, যেতিয়া আজান্তা কেভছ, ৱাঘৰা ৰিভাৰ, আমি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওঁ, তো আমি এনেকুৱা আমি সজাগ হ'ব লাগিব সদায়, যিকোনো হিষ্টৰিকেল প্লেচেছ যোনবোৰ ইম্পৰ্টেণ্ট হয় তাৰ কাষত নদী কি আছে এইটো পঢ়িবই লাগিব, কাৰণ কি আমাক আগতে UPSC এইটো দি থৈ দিছে, 23 নে 22 ক'ৰবাত আহিছিল, ৱাঘৰা ৰিভাৰৰ লগত আজান্তা কেভ কাৰেক্ট ষ্টেটমেণ্ট, ঠিক। তো আমি এইটো সতৰ্ক হ'ব লাগিব, তো এইটো বহুতে এইটো মে বি পঢ়ি জানিব আম্ৰাৱতী স্তূপা, ঠিক আছে, মে বি অন্ধ্ৰপ্ৰদেশৰ, সেইকাৰণে মই এইটো ডুৱেবলত ৰাখিছোঁ, ইমানখিনিত ওলাই যাব, ঠিক। না এইটো ডুৱেবল হয় ৰাইজ, কিয়, নট কাৰেক্টলি মেটচ, সেনগুপ্তম আমি জানো চেৰাৰ হয়ে, সেনগুপ্তাৰ কথা আমি পঢ়োৱে, সেনগুপ্তমৰ কথা, ঠিক আছে, নেদুঞ্জেলিয়াম আমি জানো পাণ্ডিয়াৰ হয়, ঠিক। নাও চবৰে মনত নাথাকিব পাৰে, বাট এটা মানি লওক মনত আছে, চেৰাৰটোৱে মনত আছে, এইটো পাহৰি গ'ল, তো এটলিষ্ট এটা যদি মনত আছে যে নট কাৰেক্টলি, তো 1 2 কাৰেক্ট, তো 1 2 এনচাৰত নাহিব, এইটো আৰু এইটো কাটেই গ'ল, তো দুটাৰ মাজত বানি গ'ল, তো দুটাৰ মাজত যেতিয়া বনি গ'ল ৰাইজ 50-50 মাৰিব লাগিবই, আৰু কাবাৰ যদি এইটোও মনত আছে যে এইটো পাণ্ডিয়াৰ হয়, তেতিয়া তেওঁ অকল 2 অনলি মাৰি দিব কাৰেক্ট এনচাৰ, সেইকাৰণে মই ডুৱেবলত ৰাখিছোঁ, ইজি কোৱা নাই ৰাইজ, মই ইজি কোৱা নাই, ঠিক, বিকজ যদি কোনোবাই NCERT পঢ়িছে চেৰা বা কোনোবা চেণ্টাৰটো যদি পঢ়ে চেৰাৰ কথা ক'লে চেৰা সেনগুপ্তাৰৰ কথা কয়েই, ঠিক আছে। নাও আৰু অলপ আগুৱাই যাওঁ, নাও এগেইন ফৰৱাৰ্ড ব্লক বাই সুভাষ চন্দ্ৰ বোস, আমি ফৰৱাৰ্ড ব্লক বনাই দিছিল সুভাষ চন্দ্ৰ বোস 1939 সময়ত আমি পঢ়োঁ কি হৈছিল, ঠিক আছে, তেওঁক যে হেৰি বনিব দিয়া নাছিল, প্ৰেছিডেণ্ট বনিব দিয়া নাছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তো ইয়াতে কি কৈছে, বোস ফেইল টু উইন দ্য কনফিডেন্স অফ মহাত্মা গান্ধী, ডেফিনেটলি দিছ ইজ কাৰেক্ট, আমি নৰ্মেল এনালাইচিছ কৰিও দেখোঁ সেইটো টাইমত কি হৈছিল, দ্য কংগ্ৰেছ লেফ্ট ৱাজ ইজ ডিছইউনাইটেড এণ্ড ফেইল টু ছাপৰ্ট বোস, নাজানো, 1টো জানো, দ্য কমিউনিষ্ট ডিড নট ছাপৰ্ট বোস ইন হিজ এনডিঅ'ভাৰ্ছ, নাও এটা কথা কওক, কমিউনিষ্ট ডিড নট ছাপৰ্ট বোস, ইয়াতে যেতিয়া কৈছে কমিউনিষ্ট গোটেইখিনিৰ কথাই কৈছে ৰাইজ, তাতে কৈছে ডিড নট ছাপৰ্ট বোস ইন হিজ এনডিঅ'ভাৰ্ছ, ঠিক। তো কি গোটেইখিনি ছাপৰ্ট নাই কৰা নে বছক, ন, দিছ ইজ এ ভেৰি ষ্ট্ৰং ষ্টেটমেণ্ট কৰি আছে, তো যদি আমি 3টোক কাটো আমি এই দুটা গুচি যায়, তো আমাৰ তাত বাছে 2টা, আৰু আমি জানো যে বোস ফেইল টু উইন কনফিডেন্স অফ মহাত্মা গান্ধী, তো আমাৰ হাতত এনচাৰ ওলাই যায়, যেন এগেইন ডুৱেবল, বিকজ এইটোক মই মানিছোঁ যে এনেকুৱা হ'ব নোৱাৰে, বাট মই 100% চিয়'ৰ নহয়, সেইকাৰণে ইজিত নাই যোৱা, ডুৱেবল, বাট কৰিব লাগিব কুৱেশ্যন, মই কি এৰি দিলে দেখোন মই একোৱে কৰিব নোৱাৰিম, চব ডুৱেবল আহি আছে, মই ইজি দেখাই আছোঁ আগে আগে। এগেইন ব্ৰিটিছ এনেক্সেশ্যন পলিচি ইন আৱাধ, দিছ ইজ অলছ' এ ডিফিকাল্ট কুৱেশ্যন, বহুত ডিপলি সুধিছে, ঠিক, তো এইটোতো ক্ৰছ মাৰি আগবাঢ়াই ভাল, ঠিক আছে। এগেইন দিছ ইজ ডুৱেবল, কিয়, তেওঁ কৈছে যে পলিটিকেল এলায়েন্স বেছ অন কমিউনিটি লে ইন দ্য ভেৰি নেচাৰ, মণ্টাগু চেল্ফ ফৰ্ম ৰিপৰ্টৰ কথা সুধিছে,
ঠিক আছে তো মণ্টেগু চেলছনৰ ৰিফৰ্মছ ৰিটেইন এণ্ড এক্সটেণ্ডেড দ্য প্ৰিন্সিপল অফ ছেপাৰেট ইলেক্টৰেটছ য়েছ ছেপাৰেট ইলেক্টৰেট 1909 আৰম্ভ হৈছিল ঠিক তাৰপিছত ইয়াত এক্সটেণ্ড কৰিছে ঠিক আছে ছেপাৰেট ইলেক্টৰেটছ আৰ ছাপ'জ টু কাউণ্টাৰ ইণ্ডিয়ান নেশ্যনেলিজম হুইচ ৱাজ গ্ৰয়িং ষ্ট্ৰংগাৰ ডেফিনেটলি সেইকাৰণেতো বনাইছে ছেপাৰেট ইলেক্টৰেট কাৰণ কি এছামক অলপ বেলেগ কৰি ৰাখোঁ সিহঁতৰ মাজত ইউনিটিটো যাতে নাহে ঠিক সেইকাৰণে মুছলিম লীগ যেতিয়া বনিছিল ছাপৰ্ট কৰিছিল ব্ৰিটিছে ডেফিনেটলি ঠিক তো এইটোও কাৰেক্ট আমি জানো তো 1 and 2 যেতিয়া আমাৰ কাৰেক্ট হৈ যায় আমাৰ হাতত এই দুটা আহি যায় নাও থাৰ্ডত ফচিছোঁ ডিপ্ৰাইভ ক্লাছেছ ৰেলিড এৰাউণ্ড দ্য ফেভাৰ্ছ ইন হেণ্ড নাও ডিপ্ৰাইভ ক্লাছেছখিনিয়ে কি ছাপৰ্ট কৰিছিল নেকি ছেপাৰেট ইলেক্টৰেট নাও এইটো লজিকেল নাও আপুনি ভাবিব নাই সিহঁতে কৰা নাছিল কাৰণ কি আমি সেই বস্তুটো এতিয়া এনালাইজ কৰিব লাগিব আমি যিখিনি নলেজ জানো আমি কি জানো ডিপ্ৰাইভ ক্লাছেছৰ কথা আমি মেইনলি লিডাৰজনৰ কথা জানো বি আৰ আম্বেদকাৰ না তেওঁৰ থিংকিংখিনিৰ মতে চাওক আপুনি পুনা পেক্ট হৈছিল না পুনা পেক্টৰ আগত যোনটো কমিউনেল এৱাৰ্ড হৈছিল যে ছেপাৰেট ইলেক্টৰেটৰ কথা কোৱা গৈছিল ডেফিনেটলি তো সেই টাইমত কি আছিল বি আৰ আম্বেদকাৰে ছাপৰ্ট কৰিছিল ন বাট সেইটো 1932ৰ কথা না 1919ৰ ওচৰত ছাপৰ্ট কৰিছিল নাই কৰা নাও ডেট ইজ এগেইন এ টোকা যদি মই ভাবোঁ যে তেওঁ বি আৰ আম্বেদকাৰে লিডাৰজনৰ কথাই ভাবোঁ মই লিডাৰজন যেনেকুৱা বাকীখিনিকো মই সেইটো লাইনতে কৰি যাওঁ তাৰ এটা ডিপ্ৰাইভ ক্লাছেছ কৈছে ডেফিনেটলি তেওঁলোকে ছাপৰ্ট কৰিছিল সেইকাৰণেতো ছেপাৰেট ইলেক্টৰেট যদি আগৰ পৰা ছাপৰ্ট নকৰিলে হয় 1909 তেতিয়া কমিউনেল এৱাৰ্ড 1932ৰ ওচৰত কিয় দিলে হয় আগৰ পৰা তেওঁলোকে লাগি আছিল ন লাগি থকা বস্তু এটা এদিনতো নাহে বহুত দিনৰ মূৰত আহে মেবি কিন্তু আল্টিমেটলি নামানিলে গান্ধীজী আৰু তেওঁৰ মাজত বি আৰ আম্বেদকাৰৰ মাজত এটা চুক্তি হ'ল আমি পুনা পেক্টৰ কথা পঢ়োঁ তো মই এইটোৰ লগত গুচি যাব পাৰোঁ ঠিক আছে এগেইন কিছুমানে এইটোৰ লগতো যাব বাট 1 and 2 কাৰেক্ট এগেইন 50-50 ডুৱেবল নাও ইয়াত লাক লাগে ৰাইজ মই যে কওঁ এক্সাম ইজ অল এবাউট লাক ইয়াতে য'ত আমি 50-50 বনাই আছোঁ পেপাৰখনত কোনোবাই হয়তো এইটো মাৰিছে কোনোবাই হয়তো এইটো মাৰিছে ডেফিনেটলি ঠিক বিকজ বাকীখিনি পঢ়া যায় তো ইয়াৰ মাজত এতিয়া হৈ আছে তো ইয়াত খেলটো কেতিয়া খেলে সেয়াই মই কৈছোঁ ছাপ'জ 10 মই এনেকুৱা কুৱেশ্যন 30টা কৰি আহিছোঁ 50-50 টাইপ মোৰ যদি 20টাই শুদ্ধ হয় 10টা ভুল মই বেছি পজিটিভ ছাইডে থাকিম যদি মোৰ উল্টা হৈ যায় 10টাই শুদ্ধ হ'ল 20টা ভুল মোৰ অলপ লাগি গ'ল এগেইন দিছ এক্সাম ইজ ভেৰি আনপ্ৰেডিক্টেবল বহুত আনপ্ৰেডিক্টেবল বাট ৰিস্ক ল'ব লাগিব ৰাইজ ঠিক নাও এগেইন এইটো কুৱেশ্যন ক্ৰছ কৰা কুৱেশ্যন পণ্ডিত মাল্লিকাৰ্জুন মনসুৰ ভাই এগেইন কোনোবাই যদি পঢ়িছে ছিংগাৰ টিংগাৰ কৰ্ণাটকাৰ হয় তেওঁৰ কাৰণে এইটো ইজি মই সেইকাৰণে এইটো ক্ৰছ কৰিছোঁ ইন জেনেৰেল কৰ্ণাটকাৰ বাহিৰৰ ল'ৰা ছোৱালীৰ কাৰণে টান কোনো নাজানে এইটো বা ছিংগিঙৰ লগত এগেইন দিছ ইজ কাটিব লাগিব বহুত টাফ কুৱেশ্যন আহিছে হিষ্ট্ৰীত মই সেইটোৱে কৈছোঁ ইন হুইচ ওৱান এমং দ্য ফলোইং টেক্স ডাজ দ্য টেক চেত্ৰাপানী মিষ্ট্ৰেছ অফ দ্য ফিল্ড ক'ত কি কৰিব কি কৰিব না কোনোবাই ক'ব যে চবতে এ আছে য'ত এ নাই এইবোৰ ইলজিকেল ঋগ্বেদা মাৰি আহোঁ বা এনেকুৱা এইবোৰ ইলজিকেল এনেকুৱা একো কথা নাই তো নাজানো আগবাঢ়ো ইয়াত একো কৰিবলৈ নাই ৰাইজ ৰিক্স ল'বলৈ নাই ইয়াত ৰিক্স আমি ক'ত ল'ম মই দেখাম ন এইবোৰ কুৱেশ্যনত ৰিক্স ল'ম এতিয়া চাব এইটো কুৱেশ্যন ধুনীয়া কুৱেশ্যন ইণ্ডিয়াজ লং টাৰ্ম ল' এমিশ্যন ডেভেলপমেণ্ট ষ্ট্ৰেটেজি LT লেডছ নাও লেডছ প্ৰগ্ৰেম এটা আছে এনভাইৰমেণ্টৰ যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁ আমি লেডছৰ কথা পঢ়োঁ নাও ইণ্ডিয়াও তাত লং টাৰ্ম ল' এমিশ্যন ডেভেলপমেণ্ট ষ্ট্ৰেটেজি দিছে নাও এইটো এটা ক্ৰুচিয়েল টুল হয় ফৰ এচিভিং নেট জিৰ' ডেফিনেটলি ল' এমিশ্যন যেতিয়া হৈ আছে পঢ়িলে গম পাব ঠিক আছে এইটো হয় ইজ এ ক্ৰিটিকেল টুল ফৰ নেট জিৰ' মানে কি আমি ডিকাৰ্বনাইজেশ্যনৰ পিনে গৈ আছোঁ ঠিক তো দিছ ইজ এ গুড নাও ইণ্ডিয়াছ 4th biennial আপডেট ৰিপৰ্ট ছাবমিটেড ইন ডিচেম্বৰ ভাই কোনো ইমান ৰিপৰ্ট পঢ়ি নাথাকে এইটো মই নাজানো ছাবমিটেড ইন ডিচেম্বৰ ৰেকৰ্ডেড এৰাউণ্ড 9% হ'বও পাৰে ডিক্ৰিজ ইন গ্ৰীণ হাউচ গেছ এমিশ্যন ইন 2020 অভাৰ 10 হ'বও পাৰে হয় চাগে নাজানো মই থাৰ্ডটো পঢ়িব ক্লাইমেট ৰেজিলিয়েণ্ট ডেভেলপমেণ্ট নেচেচাৰিলি ডিপেণ্ডছ অন কুইক এণ্ড শ্বৰ্ট টাৰ্ম এচিভমেণ্ট অফ এমিশ্যন ৰিডাকশ্যন টাৰ্গেট মানে মই যদি ক্লাইমেট ৰেজিলিয়েণ্ট ডেভেলপমেণ্ট কৰোঁ ৰাইজ মোক কি সদায় কুইক এণ্ড শ্বৰ্ট টাৰ্ম এচিভমেণ্টে লাগে নেকি এমিশ্যন ৰিডাকশ্যন লং টাৰ্মো থাকে ক্লাইমেট ৰিজিয়েণ্ট ডেভেলপমেণ্ট যিটো কৰোঁ মই শ্বৰ্ট টাৰ্ম নহয় লং টাৰ্মৰ কাৰণেও আমি প্লেন কৰা হয় ঠিক আছে লং টাৰ্ম 10 বছৰ 20 বছৰৰ কাৰণেও প্লেন কৰা এনেকুৱা নহয় যে মোক আজিয়ে ৰিজাল্ট লাগিব সেইটো নহয় তো 3 তেনেকুৱা নহয় তো ষ্টেটমেণ্ট 1 ইজ এম্পাইৰিকেলি ছাপৰ্টেড বাই ষ্টেটমেণ্ট 2 ষ্টেটমেণ্ট 1 যদি ইণ্ডিয়াই যদি জইন কৰে এচিভিং নেট জিৰ' ইমান তো ইণ্ডিয়াছ 4th biennial ৰিপৰ্ট ছাবমিটেড ৰেকৰ্ড এৰাউণ্ড 8% ডিক্ৰিজ ভাল কথা হৈ আছে ষ্টেটমেণ্ট 3 কণ্ট্ৰাডিক্টছ দ্য এপ্ৰ'চ ইমপ্লিচিট ষ্টেটমেণ্ট 1 ডেফিনেটলি কণ্ট্ৰাডিক্ট কৰি আছে ঠিক আছে
লং টাৰ্ম ল' এমিশ্যন আৰু ইয়াতে কি কৈছে ইয়াতে নেচেচাৰিলি ডিপেণ্ড অন কুইক টাৰ্ম তো এইটো কণ্ট্ৰাডিক্ট কৰি আছে টু কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 3 টুগেডাৰ এষ্টেবল প্ৰিমাইচেছ লং টাৰ্ম কেনেকৈ হ'ব তিনিটোতো অলৰেডি ভুল না ৰাইজ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 3 মানি লওঁ 1টোৱে ঠিক আছে 3টোৱে কি কৈ আছে যে ক্লাইমেট ৰেজিলিয়েণ্ট ডেভেলপমেণ্ট নেচেচাৰিলি ডিপেণ্ডছ অন কুইক এণ্ড শ্বৰ্ট টাৰ্ম তো তেওঁ এইটো কথা কৈ আছে মানি লওক আমি একো নাজানো যে ক্লাইমেট ৰেজিলিয়েণ্ট ডেভেলপমেণ্ট যদি কৰোঁ সদায় আমি কুইক আৰু শ্বৰ্ট টাৰ্ম এচিভমেণ্ট হ'ব লাগিব মোক আজি বা কাইলৈ বা এক বছৰৰ ভিতৰত ৰিজাল্ট লাগিব মই যি ডেভেলপমেণ্ট প্ৰচেছ কৰোঁ বাট ইয়াত কৈছে ষ্টেটমেণ্টটোত কৈছে ষ্টেটমেণ্ট 3 এষ্টাব্লিছ দ্য প্ৰিমাইচ অফ লং টাৰ্ম ছাষ্টেইনেবিলিটি তো লং টাৰ্ম ক'ৰ পৰা আহিল ইয়াত ষ্টেটমেণ্টটোত কৈছে শ্বৰ্ট টাৰ্ম কুইক লাগে আৰু ইয়াত কৈছে 1এ বাৰু কৈছে ঠিক আছে বাট 3এ কেনেকৈ আহিব তো 3ক যদি আমি কাটি দিওঁ আমাৰ তথাপিও ডুৱেবলটো হ'ল না ৰাইজ মাৰি আহিম কিবা এটা ভুল হ'লেও হ'ব দিছ ইজ ডুৱেবল সেইকাৰণে মই কৈছোঁ ডুৱেবল with respect to western Hulok gibbons which of the following statement is correct a sanctuary in northeast India is home to this ape species listed as endangered in the IUCN red list ঠিক আছে now again environmental যদি আমি current affairs পঢ়ো now this is doable they have specialized brachiation and can easily swing between trees আমি দেখো ট্ৰিৰ মাজে মাজে গৈ থাকে এটা third to they possess a strong and heavy build like gorillas yet are remarkably again আমি 1 to যদি জানো 1 to কাৰণ কি in general PT365 হওক বা যি আমি মেগাজিন পঢ়ো কাৰেণ্ট এফেয়াৰ্ছত আমাৰ এইটো নৰ্থ ইষ্ট ইণ্ডিয়াত এখন আমাৰ চেঞ্চুৰী আছে ঠিক আছে হুলুংগপাৰ ঠিক তো এই দুটাৰ মাজত আৰু আমাৰ নৰ্থ ইষ্টৰখিনিতো ভাল অসমৰখিনিতো ভালকৈ জানিব এইটো ঠিক আছে তো এইটো দুটাৰ ভিতৰত আমাৰ বাচি যায় এগেইন 50-50 হৈ গ'ল 1 যদি আমি কাৰেক্ট জানো ৰাইজ এ আৰু বি হৈ গ'ল ন তো 50-50 22 হৈ গৈছে নাও 23 to chaba which of the following base explain the rationale for protecting mangrove ecosystem now mangrove kotha ami sobe porhuwe rais now yat ki koise sabo mangrove reduce tidal energy and store fresh water making them ideal sites for paddy cultivation in saline estuary wells paddy cultivation saline estuary wells ot hobo pare neki and bhul hoy thik tidal energy definitely reduce that store fresh water no this is full june normal mangroves পঢ়িছে তেওঁলোকে জানিব their salt sensitive roots filter sea water making mangroves key to converting coastal land into freshwater aquaculture zone no they are salt tolerant roots bur ki hoy salt tolerant hoy hiyote thik ase salt sensitive no hoy by withstanding tidal surges and offering biomass resources mangrove function both as natural biosils and livelihood base for rural community etu mangrove or eta positive hoy third statement to jodi konobai jane rais je mangrove e ekhini function kore mangrove or jodi ami kou je biomass resource hoy mangroves function was a natural biosils keteba tsunami ahile jodi amar coastal mangroves thake rais tsunami bhitor loke ahibo nware thik rokhai dhore to 3 to jodi amar correct hoy a c aru d er majot phasi jay thik ase rais now again এই যে ম্যানগ্ৰোভছৰ মই এখিনি কলো আমি প্ৰিলিমছত নৰমালি কি পঢ়ো ৰাইজ ম্যানগ্ৰোভছ কি হয় আৰু কোট ইণ্ডিয়ান ম্যানগ্ৰোভছ আছে ঠিক আছে না ইয়াত যেটো অপচন দিছে থাৰ্ডৰ কোৱেশ্চনটো শুনিব ই ম্যানগ্ৰোভছৰ সিগনিফিকেন্সটোৰ ওপৰত খুদিছে বায়োমাস ৰিসোৰ্স হয় ম্যানগ্ৰোভ হয় নেচাৰেল বায়োচিল হয় তো সিগনিফিকেন্সবোৰ আমি কোট পঢ়ো ৰাইজ মেইনছত পঢ়ো ইন জেনেৰেল তো যেতিয়া আমি প্ৰিলিমছৰ কাৰণে পঢ়ি আছো ন অলপ এই বস্তুখিনি সিগনিফিকেন্সটো তাৰ ইম্পৰ্টেন্ট হয় ম্যানগ্ৰোভছ হৈ গল বা ওয়েটল্যান্ডছ হৈ গল দেখিছে আমি কেনেকা প্ৰিপাৰেচন তো আগুৱাই নিব লাগিব হেতু ইম্পৰ্টেন্ট ৰাইজ আগৰ দিনলৈকে ঠিক তো এটু ইম্পৰ্টেন্ট মেইন স্পেসিফিক হেকাৰণে যোনখিনি মেইনছ এক্সাম দিছে তেওঁলোকে থাৰ্ড ষ্টেটমেন্টত কনফিডেন্ট আছে তো থাৰ্ড যদি কাৰেক্ট হয় ৰাইজ এডুতাত বনি যায় 2 and 3 বা 3 so doable again doable কৈছো ঠিক আছে ৰাইজ ওকে নাও আগত চাব নাও 24 to চাব এটো হ ভিজিহাম ইন্টাৰনেশ্যনেল সিপোৰ্ট এটো নিউজত আছিল মেবি কোনবা যদি কোচিং মেটেৰিয়েল আছে ঠিক আছে বাদ দিয়ক বাট আমি যদি কোৱেশ্চনটো চাব বাই ফাংচন এটা ইন্টাৰনেশ্যনেল সিপোৰ্ট বনিছে ঠিক আছে ৰাইজ ভাল কথা মেৰিটাইম ট্ৰেডক ইম্পৰ্টেন্ট এণ্ড লজিষ্টিক পলিচিত হেল্প কৰিব নাও এটো পলিচিত কেনেকা বাই ফাংচনিং এক্সক্লুসিভলি এজ এ ডমেষ্টিক কাৰ্গো হাব টু ৰিডিউস ৰিলায়েন্স অন কোষ্টেল শিপিং এণ্ড এলিমিনেট দ্য নিড ফৰ ফৰেন কোলাবৰেশ্যন ভাই চাওক আমি যদি কিবা এটা বনাও আমি এটুটো হেৰি হৈ গল ন এক্সক্লুসিভলি এজ এ ডমেষ্টিক কাৰ্গো হাব ডমেষ্টিকৰ কাৰণে বনাম ৰিডিউস ৰিলায়েন্স অন কোষ্টেল শিপিং এণ্ড এলিমিনেট দ্য নিড ফৰ ফৰেন কোলাবৰেশ্যনে নালাগে যদি আমাৰ ফৰেন কোলাবৰেশ্যনে নাজালে আমাৰ প্ৰাইম মিনিষ্টাৰ ফৰেন ভিজিট কিয় কৰি আছে ডেফিনেটলি তেনেকা কনসেপ্ট চলবই ভাবক না আমাক ফৰেন কোলাবৰেশ্যন নোহোৱাকৈ আমি কাম কৰিব পাৰিম মানে নিগেটিভ ষ্টেটমেণ্ট এটা দি আছে আৰু ইণ্ডিয়া আমাৰ তেনেকুৱা আমি নৰ্থ কোৰিয়া থৰি হয় যে আমাৰ কাৰো কোলাবৰেশ্যন নকৰে আমি নিজে বনিম আমি নৰ্থ কোৰিয়াটো নহয় না আমি কোলাবৰেশ্যনত কামবোৰ কৰি আছো ঠিক
বেছিক আণ্ডাৰষ্টেণ্ডিং এটা, বেছিক লজিকেল আণ্ডাৰষ্টেণ্ডিং। ঠিক তেনেকুৱা কোনো কিতাপত নাপায় এইবোৰ, যে এইটোৰ বা কোনো কোচিং মেটেৰিয়েলত এই ভিজিখাম ইণ্টাৰনেশ্যনেল চি পৰ্টটো পাব, ক'ত আছে বা কোনটো মিনিষ্ট্ৰীয়ে বনাই আছে বা কি কৰি আছে সেইখিনি পাব। বাট এইবোৰ বেছিক এটা, তো এইটোক যদি মই ভুল মানো, ডেফিনেটলি ভুল মানিম মই, নিগেটিভ ষ্টেটমেণ্ট এটা দিছে, ঠিক। তো তাক যদি মই ভুল মানো, তো মোৰ এইটো গুচি গ'ল, এইটো গুচি গ'ল, মোৰ দুটা বাচি যায় ৰাইজ, ঠিক আছে। তো এইটো দুটা বাচি যায়, সেইকাৰণে মই কৈছোঁ ডুৱেবল। নাও মাৰিম, তো 3টো কাৰেক্ট হয়, 2টোৰ কথা চাম, 2টো হয়নে নহয়। বাই ফ'কাছিং প্ৰাইমেৰিলি অন পেচেঞ্জাৰ ক্ৰুজ টুৰিজম এণ্ড হেৰিটেজ শ্বিপিং টু ইনক্ৰিজ কেৰেলাছ প্ৰফাইল এজ এ মেৰিটাইম হেৰিটেজ ডেষ্টিনেশ্যন, হ'ব পাৰে, নহ'বও পাৰে। নাও জেনেৰেল ষ্টেটমেণ্ট কৈছে, এনেকুৱা নহয় যে অনলি কেৰেলাকে ক'ম বাকী নাই কৰা ইণ্ডিয়াৰ। বাই ফৰ প্ৰাইমেৰিলি অন পেচেঞ্জাৰ ক্ৰুজ টুৰিজম এণ্ড হেৰিটেজ শ্বিপিং এণ্ড ইনক্ৰিজ কেৰেলাছ প্ৰফাইল এজ এ মেৰিটাইম হেৰিটেজ ডেষ্টিনেশ্যন। এগেইন কোনোবাই যদি ভাবে ইয়াৰ লগত যাওক, কোনোবাই যদি নাভাবে তাৰ লগত যাওক, বাট মই সেইকাৰণে কৈছোঁ ডুৱেবল কৈছোঁ ৰাইজ, ঠিক, ডুৱেবল, ঠিক আছে। 24 কুৱেশ্যন এগেইন। বাট সাধাৰণতে ইমান ডাঙৰ যেতিয়া এটা চি পৰ্ট বনায়, মেইনলি ট্ৰেডৰ, মেৰিটাইম ট্ৰেড এণ্ড লজিষ্টিক পলিচিৰ কথা যেতিয়া কয়, তো মোৰ মতেদি যে হেৰিটেজ ডেষ্টিনেশ্যনৰ কাৰণে নহয়, হেৰিটেজ শ্বিপিঙৰ কাৰণে, ঠিক। তো সেইটো লজিকত গ'লে তোক ভুল কৰিব পাৰে। বাই লিভাৰেজিং ইন নেচাৰেল ডিপ ড্ৰাফট এণ্ড এগেইন, কিন্তু মই এইটোক ভুল কৰি দিছোঁ, তো এই দুটাৰ মাজত মাৰি আহিব পাৰোঁ, ঠিক। সেইটোৱে মই ক'ব বিচাৰি আছোঁ, ঠিক আছে। মোৰ ইয়াত কনচেপ্টটো হ'ল আমি কেনেকুৱা ডুৱেবল কৰোঁ কিছুমান কুৱেশ্যন, আৰু কিছুমান ইজি কোনবিলাক মই কৰোঁ আৰু কোনবিলাক ক্ৰছ কৰি আগবাঢ়োঁ। না এগেইন এইটো ডুৱেবল হয়, ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ বেছে কোনটো ৰিভাৰ হয় ইয়াৰ, এণ্টিচিডেণ্ট ড্ৰেইনেজ পেটাৰ্ণ। নাও ডেফিনেটলি এণ্টিচিডেণ্ট ড্ৰেইনেজ মানে কোন, যোনবোৰে পাহাৰ কাটি, আমি পঢ়িম হিষ্ট্ৰী পঢ়িলে গৈছে, ঠিক আছে। ৰিভাৰবোৰ, পাহাৰখনো যদি দাং খাই যায়, ৰিভাৰটোৱে পাহাৰখন কাটি সোমাই যায়, মেইনলি হিমালয়ানবোৰ। না ইয়াত গোটেইকেইটা হিমালয়ান, ফচি গ'লোঁ, এইটোৰ কাম নাই। ইট ফ্ল'জ টু 3 কাউণ্ট্ৰিজ। নাও কাৰোবাৰ যদি মনত আছে 3 কাউণ্ট্ৰিজেদি, তিষ্টাটো হ'ব নোৱাৰে, ঠিক, তিষ্টাটো 3 কাউণ্ট্ৰিজেদি নাযায়, ঠিক। ইট অৰিজিনেট দ্য টিবেটান প্লেটো এণ্ড ইজ এন ইম্পৰ্টেণ্ট ৰিভাৰ ফৰ ইৰিগেশ্যন, ইৰিগেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট ৰিভাৰ হয় ৰাইজ, অ'কে, এগেইন ডেফিনেটলি। ইট ডাজ নট ফৰ্ম ডিষ্ট্ৰিবিউটৰী, ন ইয়াতে সোমাই আছে। ডিষ্ট্ৰিবিউটৰী মানে এখন ৰিভাৰৰ পৰা যেতিয়া এখন ৰিভাৰ ওলাই যায়, যেনেকৈ গংগাৰ পৰা হুগলি ওলাই গৈছে, ডেট ইজ ডিষ্ট্ৰিবিউটৰী। নাও জেনেৰেলি যিবোৰ ৰিভাৰ আপোনাৰ ডেল্টা বনায়, মই যে কৈছোঁ আমি ডেল্টাত যেতিয়া পঢ়িছিলোঁ, এনেকৈ ওলাই ওলাই গৈছিল, দেখিছেনে বহুত ব্ৰিডেড চেনেল বা হেৰি, তাত ডিষ্ট্ৰিবিউটৰী বনাৰ চান্স আছেই। ব্ৰহ্মপুত্ৰ হৈ গ'ল, ইণ্ডাছখনো ডাইৰেক্ট গুচি যায় আৰাবিয়ান চি লৈ, বাট সটলাছখন ইণ্ডাছত লগ হয়, ঠিক, ইণ্ডাছখন। তো ইয়াৰ ডিষ্ট্ৰিবিউটৰী বনাৰ চান্স কম, তো চি মই মাৰিব পাৰোঁ, এগেইন ডুৱেবল, সেইকাৰণে ডুৱেবল কৈছোঁ। ইজি নাই কোৱা মই এতিয়াও, ডুৱেবল কৰি আহিব লাগিব, ঠিক, এগেইন। নাও দিছ ইজ এগেইন ডুৱেবল। নাও হুইচ অফ দ্য ফলোয়িং উইথ ৰেফাৰেঞ্চ টু ইণ্ডিয়ানছ, নাও 26ৰ পৰা আমি নেক্সট ক্লাছত চাই আছোঁ ৰাইজ, পাৰ্ট 2ত, ঠিক আছে, ধন্যবাদ।